Welcome to your favorite channel ES Assam Paper. আজি তোমালোকৰ আগত আলোচনা কৰিম সেকেন্ড সেমিষ্টাৰৰ সাবজেক্ট এছামিজ কোৰ পেপাৰৰ ফৰ ইউৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ কোৰ্সৰ এছামিজৰ ফৰ ইউনিটৰ হেকৰ ইউনিটৰ পাৰ্ট 1 কাঠফুলা গল্প তো এই চেপ্টাৰ তোমালোকক কালি আলোচনা কৰিছো বা গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ আলোচনা কৰিছো অতিসম প্ৰশ্নোত্তৰ আজি আলোচনা তোমালোকৰ দীঘলীয়া প্ৰশ্নোত্তৰ 10 মাৰ্কৰ তো তোমালোকে কোৱেশ্চন বিলাক চাই লোৱা যেহেতু তোমালোকৰ এক্সাম অহা 7 তাৰিখত আছে তো 7 তাৰিখৰ এক্সামৰ কাৰণে কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ লৈ আহিছে তো তোমালোকে কোৱেশ্চন বিলাক চাই লোৱা আৰু ভিডিঅ' হেক লৈ চাই থকা তোমালোকৰ 4 ইউনিটৰ প্ৰথম পাৰ্ট যে কাঠফুলা তো সেই চেপ্টাৰৰ কিছুমান দীঘলীয়া প্ৰশ্নোত্তৰ লৈ আহিছে তো তোমালোকে চাই লোৱা 10 মাৰ্কৰ যে তোমালোকৰ চাবলগীয়া কোৱেশ্চনটো হ'ল যে প্ৰশ্ন নম্বৰ 2 যে সৈয়দ আব্দুল মালিকৰ গল্পৰ উল্লেখযোগ্য বৈশিষ্ট্য উল্লেখ কৰি কাঠফুলা গল্পটোৰ এটি বিশ্লেষণ আগবঢ়োৱা তো এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় যেটো তোমালোকৰ এক্সাম অহা 7 তাৰিখত হ'ব তো এই এক্সামৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চনটো এই কোৱেশ্চন তোমালোকে চাই যাবা আৰু এই কোৱেশ্চনটো মাৰ্ক হ'ব তোমালোকৰ 10 মাৰ্কৰ তো তোমালোকে এনসাৰ খিনি চাই লোৱা স্ক্ৰিনত দি আছো তো কেমেৰা ভালদৰে দি আছো তো তোমালোকে চাই লোৱা আৰু নহলে তোমালোক মডেল পেজ নাম্বাৰ 146 দি আছে তো তাৰ পৰা চাব পৰা তো এই কোৱেশ্চনটো তোমালোকে চাই যাবা তো নেক্সট আৰু আছে আনসাৰ তো তোমালোকৰ হেকৰ কোৱেশ্চনৰ হেকৰ আনসাৰ খিনি তো হেকৰ আনসাৰ খিনি তোমালোকে চাই লোৱা এই আছিল সম্পূৰ্ণ আনসাৰ তোমালোকৰ 4 ইউনিটৰ পাৰ্ট 1ৰ তোমালোকৰ দ্বিতীয় নম্বৰ প্ৰশ্নটো দীঘলীয়া প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট হয় তো এই কোৱেশ্চন তোমালোক 10 মাৰ্কৰ হয় তো চাই লবা আৰু তোমালোক নেক্সট আলোচনা কৰিম 2 পাৰ্ট 4 ইউনিটৰ 2 পাৰ্ট তোমালোকে চাই লোৱা তো নেক্সট প্ৰশ্নটো হ'ল যে প্ৰশ্ন নম্বৰ 3 আৰু তোমাৰ 4 ইউনিটৰ 2 পাৰ্টৰ প্ৰশ্ন নম্বৰ 3 দীঘলীয়া প্ৰশ্ন উত্তৰৰ 155 পেজত দিয়া আছে তো কোৱেশ্চনটো তোমালোকে এক্সাম কাৰণে চাই যাব পাৰা যে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গহ্বৰ গল্প সংকলনটোৰ বিষয়ে এটি আভাস দাঙি ধৰা তো এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় এক্সামৰ কাৰণে তো এই কোৱেশ্চন তোমালোকে চাই যাবা তোমালোকক কোৱেশ্চন লগত এনসাৰ কিন্তু তোমালোকক দি আছো তো তোমালোকে এনসাৰ খিনি ভালদৰে চাই লোৱা আৰু যেহেতু তোমালোকৰ পেজ নম্বৰ মডেল পেজ নম্বৰ 55 ত দি আছে তো নেক্সট খিনি লৈ তোমালোকে চাই থকা তো নেক্সট এনসাৰ খিনি এইখিনি আছিল তো নেক্সট এনসাৰ খিনি তোমালোকে চাই লোৱা প্ৰশ্ন নম্বৰ 3 ৰ আৰু পেজ নম্বৰ 55 ত দি আছে 155 ত দি আছে কোৱেশ্চনটো তোমালোকে চাই যাবা আৰু ইয়াৰ লগত আন এটা কোৱেশ্চন আছে এই চেপ্টাৰৰ তো তোমালোকে নেক্সট প্ৰশ্নটো চাই লোৱা তো তোমালোকৰ নেক্সট প্ৰশ্নটো হ'ল যে প্ৰশ্ন নম্বৰ 5 আৰু পেজ নম্বৰ 159 ত দি আছে তো প্ৰশ্ন নম্বৰ 5 যে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্পৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা এই কোৱেশ্চনটো তোমালোকে চাই যাব পৰা এক্সামৰ কাৰণে এই কোৱেশ্চন বিলাক তোমালোকৰ 10 মাৰ্ক হয় আৰু এনসাৰ খিনি তোমালোকৰ কেমেৰা দি আছো তো ভালদৰে তোমালোকে কেমেৰাৰ পৰা চাই লবা নহলে এটা স্ক্ৰিনশ্বট মাৰি লবা তো তোমালোকে চাই লোৱা সম্পূৰ্ণ এনসাৰ খিনি এইখিনি আছিল প্ৰশ্ন নম্বৰ 5 ৰ তো নেক্সট পাৰ্ট লৈ যাও তো নেক্সট পাৰ্ট লৈ তোমালোকে চাই থকা 4 ইউনিটৰ তো তোমালোকৰ নেক্সট পাৰ্ট 3 আৰু 4 ইউনিটৰ যে কবিৰ অহৈতুকী প্ৰতি তো ইয়াৰ লিখক হ'ল যে বাণীকান্ত কাকতি তো ইয়াৰ তোমালোকে গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ চাই লোৱা 10 মাৰ্কৰ দীঘলীয়া প্ৰশ্নটো তো তোমালোকে এই চেপ্টাৰৰ চাই লোৱা তো তোমালোকে এই চেপ্টাৰৰ প্ৰশ্ন নম্বৰ 2 চাই যাবা দীঘলীয়া প্ৰশ্নোত্তৰৰ 2 আৰু পেজ নম্বৰ 65 ত দি আছে 165 ত দি আছে যে ডক্টৰ বাণীকান্ত কাকতিৰ কবিৰ অহৈতুকী প্ৰতি প্ৰবন্ধিতৰ মূল বিষয় সম্পৰ্কে আলোচনা কৰা এই কোৱেশ্চনটো এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় তো এইটো চাই যাব পৰা আৰু এনসাৰ খিনি তোমালোকক কেমেৰা দি আছো ভালদৰে তো যেহেতু তোমালোকৰ এইবিলাক কোৱেশ্চন তোমালোকৰ 10 মাৰ্কৰ হয় তো সম্পূৰ্ণ এনসাৰ খিনি তোমালোকে এবাৰ চাই যাবা তো এনসাৰ খিনি কেনে আছিল তো সম্পূৰ্ণ চাই লোৱা আনসাৰ আৰু 165 ত দি আছে পেজত চাব পৰা কোৱেশ্চনটো তোমালোকৰ নেক্সট পাৰ্ট হ'ল 4 যে এটা প্ৰেমৰ পদ্য তো ইয়াৰ লিখক হ'ল নৱকান্ত বৰুৱা ইউনিট 4 ৰ তো পাৰ্ট 4 যে এটা প্ৰেমৰ পদ্য নৱকান্ত বৰুৱা তো এই চেপ্টাৰৰ তোমালোকে কোৱেশ্চনটো চাই লোৱা প্ৰশ্ন নম্বৰ 2 হ'ল যে নৱকান্ত বৰুৱাৰ কবিতা এটি প্ৰেমৰ পদ্যৰ মূল ভাৱ লিখা ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চনটো আজিৰ ভিডিঅ'ৰ অত্যন্ত গুৰুত্বপূৰ্ণ কোৱেশ্চন এটো যে নৱকান্ত বৰুৱাৰ কবিতা এটি প্ৰেমৰ পদ্যৰ মূল ভাৱ লিখা
আৰু এনচাৰখিনি তোমালোকে চাই থোৱা এনচাৰখিনি সেই পৃষ্ঠাত আছে তো সম্পূৰ্ণখিনি চাই লোৱা তো নেক্সট এনচাৰখিনি চাই লোৱা আৰু পেজ নম্বৰ তোমালোকৰ 143 ফৰত দিয়া আছে কোৱেশ্চনৰ এনচাৰ আৰু কোৱেশ্চনটো তোমালোকে 2 নম্বৰ কোৱেশ্চনটো চাই যাবা আৰু কোৱেশ্চনৰ মাৰ্ক হ'ব তোমালোকৰ 10 মাৰ্কৰ নেক্সট প্ৰশ্নটো হ'ল যে প্ৰশ্ন নম্বৰ 5 যে এটা প্ৰেমৰ পদ্য নামৰ কবিতাটিত কবিৰ মনত জাগি উঠা প্ৰেমৰ চিত্ৰ কেনেদৰে প্ৰকাশ পাইছিল আলোচনা কৰা এই কোৱেশ্চনটো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় তো এই কোৱেশ্চনটো তোমালোকে চাই যাবা আৰু পেজ নম্বৰ মডেল পেজ নম্বৰ 179 ত দিয়া আছে তো কোৱেশ্চনটো 78 ত দিয়া আছে কোৱেশ্চনটো তাৰ পৰা চাব পৰা আৰু তোমালোকে স্ক্ৰিনত দিয়া আছো তো ভিডিওটো দীঘলীয়া হোৱাৰ কাৰণে মই তোমালোকক কোৱেশ্চনৰ এনসাৰটো সোনকালে দি আছো তো তোমালোকে তাৰ পৰা চাই লবা তো আৰু আছে তোমালোকে কোৱেশ্চন নম্বৰ 5 এৰ এনসাৰ তো তোমালোকৰ 5 নম্বৰ প্ৰশ্নৰ সম্পূৰ্ণ এনসাৰখিনি তোমালোক চাই লোৱা তো তোমালোকৰ 4 ইউনিটৰ পাৰ্ট 5 যে হেকৰ পাৰ্টটো হ'ল যে পাৰ্ট নম্বৰ 5 যে কেনা চমক নহুদিবা তো ইয়াৰ লিখক আছিল তোমালোকৰ নীলমণি ফুকন তো এই চেপ্টাৰৰ তোমালোক কোৱেশ্চনবিলাক চাই লোৱা তো এই চেপ্টাৰৰ তোমালোকৰ চাবলগীয়া কোৱেশ্চনটো হ'ল যে কোৱেশ্চন নম্বৰ 1 যে কবি নীলমণি ফুকনৰ কেনা চমক নহুদিবা কবিতাটোৰ মূল কথা শুনি তোমাৰ নিজৰ ভাষা লিখা তো ভেৰি ইম্পৰ্টেণ্ট তো এনসাৰ কিন্তু তোমালোকে সম্পূৰ্ণ চাই লোৱা এনসাৰ তোমালোকে দি আছো তো ইয়াস তোমালোকৰ সম্পূৰ্ণ এনসাৰ কোৱেশ্চন নম্বৰ 1 ৰ আৰু তোমালোকৰ পেজ নম্বৰ 181 তে আছে তো তাৰ পৰা চাই লবা মডেল পেজ নম্বৰ 181 ত আছে তো তাৰ পৰা চাব পৰা আৰু তোমালোকৰ 4 ইউনিটৰ হেকৰ পাৰ্ট আৰু এটা কোৱেশ্চন আছে তোমালোকৰ যে ইউনিট 4 ৰ হেকৰ পাৰ্টৰ দীঘলীয়া প্ৰশ্ন উত্তৰৰ প্ৰশ্ন নম্বৰ 3 তে নীলমণি ফুকনৰ কবিতাত আধুনিক কবিতাৰ কি লক্ষণ পৰিৱৰ্তিত হৈছে আলোচনা কৰা এই কোৱেশ্চনটো পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ হয় তো এটো চাই যাবা তো এনসাৰখিনি তোমালোকে চাই লোৱা তো এনসাৰখিনি তোমালোকক দি আছো তো আৰু এই কোৱেশ্চনটো তোমালোকৰ 10 মাৰ্কৰ আহিব তো এই কোৱেশ্চনটো তোমালোকে সম্পূৰ্ণ এনসাৰখিনি চাই লবা আৰু সেই পৃষ্ঠাত এনসাৰ আছে এই কোৱেশ্চনৰ তো সকলো এনসাৰখিনি তোমালোকে চাই লোৱা তো প্ৰশ্ন নম্বৰ 3 তো এনসাৰ আছিল এইবিলাক হল প্ৰশ্ন নম্বৰ 3 ৰ এনসাৰ তো এনসাৰখিনি তোমালোকে চাই লোৱা আৰু আছে তোমালোকৰ এনসাৰ তো নেক্সট পেজত দিয়া আছে এনসাৰ সম্পূৰ্ণ এনসাৰখিনি তো ইয়া আছিল তোমালোকৰ প্ৰশ্ন নম্বৰ 3 ৰ সম্পূৰ্ণ এনসাৰ তো সম্পূৰ্ণ এনসাৰখিনি তোমালোকে ভালদৰে দিলু তো তোমালোকে ভালদৰে চাই যাবা তো এই কোৱেশ্চনটো আৰু এই কোৱেশ্চনটোৰ তোমালোকৰ 10 মাৰ্কৰ হয় বাৰ কৈ দি আছো তো এই কোৱেশ্চন বিলাকৰ তোমালোকৰ 10 মাৰ্কৰ হয় তো গোটেই কোৱেশ্চনৰ এনসাৰখিনি তোমালোকে চাই যাব লাগিব তো তেওঁৰ কাৰণে কোৱেশ্চন বিলাকৰ এনসাৰখিনি তোমালোকে চাই যাবা তো তোমালোকৰ অহা 7 তাৰিখৰ এক্সাম মাজত মাত্ৰ এটা দিন আছে তো তেওঁৰ কাৰণে তোমালোকে কোৱেশ্চন বিলাক ভালদৰে চাবা তো আজিৰ ভিডিও এইখিনি আছিল সম্পূৰ্ণ ভিডিও চাই থকাৰ বাবে তোমালোককে সকলোকে ধন্যবাদ জনাও